পল্লৱী কিবা এটা খাবলৈ দিয়া দেৰি হৈছে দোকানলৈ আপুনি আহক ডাইনিঙলৈ মই আপোনাৰ কাৰণে ভাত বাঢ়িয়ে থৈছো পল্লৱী কি ৰান্ধিলানো ঔটেঙাই ৰৌ মাছে ৰান্ধিছো তোমাৰ হাতত যাদু আছে পল্লৱী তুমি যে ঔটেঙাৰ জোলখিনি ইমান ধুনীয়াকৈ ৰান্ধা খালে একেবাৰে মন প্ৰাণ ভৰি যায় তোমাৰ হাতৰ ৰন্ধা বঢ়া খাই খাই মোৰ বেলেগৰ হাতৰ ভাত তৰকাৰী একেবাৰে সোৱাদেই নলগা হ'ল আপুনি মোৰ প্ৰশংসা কৰি কৰি এনেই কথাবোৰ বহাই বহাই কৈছে নহয় পল্লৱী সঁচাকৈ কৈছোঁ হয় নেকি আহক তেনেহ'লে এতিয়া কথা পাতি থাকিলে দেৰি হ'ব সোনকালে ভাতকেইটা খাই দোকানলৈ যাওকহি ঘৰত কোনোবা আছেনে ভিক্ষাৰীক ভিক্ষা দিয়ক আজি দুদিন ধৰি একোৱে খাবলৈ পোৱা নাই ভিক্ষাৰীক ভিক্ষা দিয়ক অহ আকৌ ভাত খাবৰ সময়তে কোন আহিল বাৰু এই ভিক্ষাৰী সভাৰ পৰা একো এটা খোৱা বোৱাৰ শান্তি নাই কিবা এটা খাব ওলালে ওলাবহিয়ে আপুনি ডাইনিঙলৈ যাওক মই আহি আছোঁ এই বুলি কৈ পল্লৱী বাহিৰলৈ গ'ল আয়ো মোক কিবা এটা দেচোন আজি দুদিন ধৰি একো এটা খোৱা নাই আইতা আপুনি বেলেগ ক'ৰবালৈকে যাওক আমাৰ ঘৰত আপোনাক দিবলৈ টকা পইচা একো নাই আয়ো মোক নহ'লে কিবা এটা খাবলৈ দেচোন বৰ ভোক লাগিছে ভোকত থাকিব পৰা নাই খোজ কাঢ়িবলৈ মন যোৱা নাই খুব ভোক লাগিছে মোক কিবা এটা খাবলৈ দেচোন মোৰ কথাবোৰ কি আপুনি বুজি পোৱা নাই নেকি আপোনালোকৰ এইবোৰ বাহা নাই এনেকৈ ঘূৰি ফুৰি এনেকৈ মিছা কথা কৈ কৈ লোকৰ ঘৰে ঘৰে খাই ফুৰাই আপোনালোকৰ কাম যাওক বেলেগ ক'ৰবালৈকে যাওক মোৰ ঘৰত একো নাই খাবলৈ পল্লৱীৰ কথা শুনি বুঢ়ীয়ে মনত দুখ পাই গুচি গ'ল এইবোৰ মানুহে এনেকৈ লোকৰ চোতালে চোতালে খাই বহিয়ে ঘূৰি ফুৰে আমি একো নোৱাৰোঁ নহয় আমি খাবলৈ হ'লে কষ্ট কৰিব লাগে সেইদিনাখন আছিল দেওবাৰ মনু নামৰ এজনী ছোৱালী নৈৰ পাৰত অকলে অকলে খেলি আছিল তেনে সময়তে আইতা ওলালহি আয়ো তোমাৰ নামটো কিনো এই ভৰ দুপৰীয়া নৈৰ পাৰত যে তুমি অকলে অকলে খেলি আছাহি আইতা মোৰ নামটো মনু আয়ো মোক কিবা এটা খাবলৈ দিয়াচোন মোৰ বৰ ভোক লাগিছে ভোকত থাকিবই পৰা নাই আইতা মোৰ ওচৰত খাবলৈ একো নাই নহয় মই খেলিবলৈহে আহিছিলোঁ মোৰ লগত ব'লা আমাৰ ঘৰলৈ মায়ে তোমাক খাবলৈ দিব আয়ো মই একেবাৰে খোজেই কাঢ়িবলৈ পৰা নাই তোমালোকৰ ঘৰলৈ কেনেকৈ যাওঁ একো নহয় আইতা লাহে লাহে যাবা আমাৰ ঘৰটো বেছি দূৰত নহয় নহয় সেই ওচৰতে আহা আইতা মই তোমাক হাতত ধৰি ধৰি লৈ যাম এই বুলি কৈ মনুৱে বুঢ়ীক হাতত ধৰি ধৰি ঘৰলৈ লৈ গ'ল মা মা এইফালে ওলাই আহাচোন মা অ' মা শুনিছানে তুমি খৰধৰকৈ আহাচোন আমাৰ ঘৰলৈ কোন আহিছে চোৱাহি মনুৰ মাত শুনি মাক খৰধৰকৈ বাহিৰলৈ আহিল মনু কোন আহিছেনো মা এই আইতাজনী মই নদীৰ পাৰত খেলি থাকোঁতেই লগ পালোঁ আইতাৰ হেনো বৰ ভোক লাগিছে আইতাক কিবা এটা খাবলৈ দিয়াচোন মনু মই এতিয়া একো বনোৱাই নাই নহয় ঘৰত খাবলৈ একোৱেই নাই তই যা পাকঘৰতে চাউল আছে আইতাক চাউল কেইটামান দেহি মই গা ধুই থকা হ'লে ময়ে দিলোঁ হয় মই গা ধোৱাই নাই কাপোৰ ধুই আছোঁ তই যা তই দেহি হ'ব মা আইতা তোমাক খাব দিবলৈ একোৱেই নাই চাউল কেইটামানকে দিওঁ তুমি বনাই খাবা হ'বনে হ'ব মনু তাই খৰধৰকৈ ভিতৰলৈ গৈ চাউল কেইটামান লৈ আহিল তোমাৰ ছোৱালীজনী বৰ ভাল ছোৱালী দেই মোক নৈ পাৰৰ পৰা হাতত ধৰি ধৰি লৈ আহিছে আইতা এইটো মোনা লোৱা গোটেইজনী একেবাৰে দেউতাকৰ নিচিনাই মানুহক সহায় কৰি বৰ ভাল পায় ৰাতিপুৱাৰ পৰা কত মানুহৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিলোঁ কোনেও মোক ভিক্ষা নিদিলে তোমালোকৰ দুৱাৰ মুখত মই কিবা এমুঠি পালোঁ বোৱাৰী তোমাৰ ছোৱালীজনী বহুত ভাল তাই ডাঙৰ হ'লে বহুত ভাল ছোৱালী হ'ব তাই ডাঙৰ হোৱাৰ পিছত তোমাৰ সুখ হ'ব মই আশীৰ্বাদ দিছোঁ তাই ডাঙৰ হৈ এজনী ভাল ছোৱালী হ'ব আপোনালোকে আশীৰ্বাদ কৰিব আইতা যাতে মোৰ ছোৱালীজনী সদায় ভাল ছোৱালী হৈ থাকে আইতা ঘৰত যি চাউল আছে তোমাক তাকেই দিলোঁ মাজনী তোমাক ভগৱানে ভালেই ৰাখক এদিন তুমি বহুত ডাঙৰ মানুহ হ'বা তোমাৰ দেউতাৰ দৰে পাৰালৈকে সকলোকে এনেকৈ সহায় কৰি যাবা ভগৱানে তোমাক চকু মেলি চাব তোমাৰ দেউতায়ো আগতে সকলোকে সহায় কৰিছিল মই তোমাক আশীৰ্বাদ দিছোঁ তুমি যাতে ভবামতে হৈ উঠা মা মই এতিয়া যাওঁ দিয়া বোৱাৰী ৰখা মই যাওঁ অঁ যাওক আইতা তোমাক আগুৱাই দি থৈ আহিব লাগিব নেকি নেলাগেও মা মই পাৰিম এই বুলি কৈ বুঢ়ীজনী গুচি গ'ল মনু এতিয়া আৰু খেলিবলৈ নাযাবা ভিতৰলৈ যোৱা মই গাটো ধুই আহোঁগৈ হ'ব মা মনুৰ মাকে গা ধুই ভিতৰলৈ আহি চাই যে ভাত বনাবলৈ চাউল এটাও নাই ঘৰত যিমানখিনি চাউল আছে তাই গোটেইখিনি চাউল বুঢ়ীজনীক দি পঠিয়ালে মা মোৰ বহুত ভোক লাগিছে মোক কিবা এটা খাবলৈ দিয়াচোন ভাত আছেনে মা মনু ঘৰত দেখোন খাবলৈ একোৱেই নাই ভাত বনাবলৈ চাইছোঁ চাউলো এটাও নাই তই গোটেই চাউলকেইটা দেখোন আইতাজনীকেই দি পঠিয়ালি মা মোৰ ভোক লগা নাই নহয় মই তোমাক এনেহে কৈছোঁ মই জানো মাজনী তোৰ ভোক লাগিছেনে নাই মই তোৰ মা তোৰ কেতিয়া ভোক লাগে কেতিয়া কি হয় মই সকলোবোৰ জানো তই ৰ মই কিবা এটা তোৰ কাৰণে যোগাৰ কৰিব পাৰোঁ নেকি চাওঁ মা তুমি মোক লৈ চিন্তা কৰিব নালাগে মোৰ ভোক লগা নাই মই তোমাক এনেই জমনিহে কৰিছিলোঁ মা তোমাৰ খং উঠিছে নেকি মই আইতাজনীক চাউলকেইটা দি পঠিওৱাৰ কাৰণে নাই মা কিয় খং উঠিব
এনেকৈ দান দিব পাৰিলে ভালহে। কোনোবাই যদি খাবলৈ নাপায় ভোকে পিয়াহে আহি দৰ্জা মুখত আহি কিবা এটা বিচাৰিহি দিব লাগে। দিব পাৰিলে বহুত ভাল। জানা মাজনী, তোমাৰ দেউতা থাকোঁতে যদি কোনোবাই এনেকৈ খাবলৈ নাপায় দৰ্জা মুখত থিয় হৈ আহি ঘৰত যি থাকে তোমাৰ দেউতায়ো সকলোবোৰ এনেকৈ উলিয়াই দিছিল। কিন্তু কি হ'ব, ভগৱানে তোমাৰ দেউতাকে কাঢ়ি লৈ গ'ল। এতিয়া ময়ে লোকৰ দুৱাৰ মুখে বিচাৰি ফুৰিবলগীয়া হৈছে। মা, তুমি কান্দিছা কিয়? নেকান্দিবা। মা, মই ডাঙৰ হোৱাৰ পিছত তোমাক মই একো কষ্ট পাবলৈ নিদিওঁ। জানো মা, তোমাৰ বাহিৰে আৰু মোৰ কোনো নাই। তুমি মোক কষ্ট পাবলৈ নিদিয়া, মই ভালদৰে জানো। এতিয়া আৰু নাকান্দিবা মা, কান্দা বন্ধ কৰা। মা, সকলোৱে কয় আমাৰ দেউতা হেনো বহুত ভাল মানুহ আছিল আৰু সকলোকে সহায় কৰে। দেউতাইনো সকলোকে কি সহায় কৰে মা? মোৰ দেখোন একোৱেই মনত নাই। আৰু মই যেতিয়াৰ পৰা জানিছোঁ তেতিয়াৰ পৰা আমাৰ এই ঘৰটোৰ বাহিৰে আৰু একোৱেই নাই দেখোন। দেউতাই মানুহক কেনেকৈ কি কৰি সহায় কৰে মা? মই দেখোন একোৱেই বুজি পোৱা নাই। মোৰ মাথাই একো ঢুকিয়েই পোৱা নাই। আৰু দেউতাই যদি সকলোকে সহায় কৰি ফুৰে, আমাৰ কাৰণে একো কিয় থৈ নগ'ল দেউতাই? তেনেকৈ নক'বা মাজনী। দেউতাই বহুত কিবা কিবি থৈ গৈছিল আমাৰ কাৰণে, কিন্তু কিছুমান লোভী মানুহে সেইবোৰ আমাৰ হৈ থাকিবলৈ নিদিলে। দেউতা থাকোঁতে আমাৰ অৱস্থা পাতি বহুত ভাল আছিল। সেইকাৰণে দেউতাই সকলোকে সহায় কৰিব পাৰে। ভাল আছিল মানে কেনেকুৱা ভাল আছিল মা? দেউতাই কি কৰিছিলেনো? এইবোৰ কেইবাবছৰো পুৰণি কথা। তোমাৰ বয়স তেতিয়া এবছৰমান আছিলে। তোমাৰ বয়স এবছৰ হওঁতেই তোমাৰ দেউতা ঢুকালে। দেউতা থাকোঁতে আমাৰ এখন ডাঙৰ আমৰ বাগান আছিল আৰু এখন তামোলৰ বাগান আছিল। দেউতাই সেই আমবোৰ বিক্ৰী কৰিছিল। আম বিক্ৰী কৰি বহুত টকা পায় আৰু গাঁৱৰ দুখীয়া মানুহবোৰে দেউতাৰ ওচৰৰ পৰা আম কিনি আনে আৰু সিহঁতে আমবোৰ বিকি তেওঁলোকৰ নিজৰ সংসাৰ চলাইছিল। আমৰ দিনত আম আৰু তামোলৰ দিনত তামোল। মানুহবোৰে এনেকৈয়ে দেউতাৰ পৰা সহায় পাইছিল। কিছুমান মানুহক আকৌ দেউতাই পইচা নোলোৱাকৈও দিছিলে। দেউতাৰ ঢুকোৱাৰ পিছতো সেই আমবোৰ বিক্ৰী কৰিয়ে আমি ধুনীয়াকৈ চলি আছিলোঁ। কিন্তু এদিন এটা ডাঙৰ ঘটনা হ'ল। কি ঘটনা হ'ল মা? কৈছোঁ শুনা। ৰামু, এইখন ইমান ধুনীয়া আমৰ বাগান কাৰো? মহাজন দেউতা, আপুনি নাজানে হ'বলা। আমাৰ গাঁও যে ৰমেন ঢুকালে যে এতিয়া, ৰমেনৰ আমৰ বাগান আছিলে। সি ঢুকোৱাৰ পৰা ঘৈণীয়েকে আমৰ বাগানখন চোৱা মেলা কৰি আছে। অ', তাৰমানে সি মৰাৰ পিছত আমৰ বাগান আৰু তামোলৰ বাগান চাবলৈ বেলেগ মতা মানুহ নাই? নাই মহাজন দেউতা। তই এটা কাম কৰ, এই আমৰ বাগানখন আৰু তামোলৰ বাগানখন মোক লাগিব যিকোনো উপায়েৰে। মহাজন দেউতা, পদুমীয়ে আমৰ বাগান আৰু তামোলৰ বাগানখন বিক্ৰী নকৰিব চাগে। গিৰিয়েক মৰাৰ পৰা তাইয়ে এই বাগান দুখনকে লৈ ঘৰখন চলাই আছে। মই সেইবোৰ একো নাজানো। মই কৈছোঁ এই বাগান দুখন মোক লাগিব মানে লাগিবই। ব'ল, তই মোক এতিয়াই তাইৰ ঘৰলৈ লৈ ব'ল। আহক। পদুমী, অ' পদুমী, ওলাই আহাচোন। আপোনালোক মহাজন দেউতা কিয় আহিলে বাৰু আজি আমাৰ ঘৰলৈ? তোমাৰ ওচৰলৈ বৰ ডাঙৰ কথা এটা লৈ আহিলোঁ। কথাটো তোমাৰ ওচৰত কোৱা উচিত নে অনুচিত মই নাজানো, কিন্তু নকলেওতো নহ'ব। কি মহাজন দেউতা, কওকচোন। ৰমেন মৰাৰ আগতে মোৰ পৰা বহুত টকা আনিছিল। সি টকাবোৰ মোক ঘূৰাই দিবই নেপালে, ঘপককৈ ঢুকাই থাকিল। এতিয়া তোমাৰ আগত কথাবোৰ ক'বলৈও ভাল লগা নাই, কিন্তু নকলেওতো মোৰ ইমানবোৰ টকা মই এনেই খেদিব নোৱাৰোঁ। কিন্তু মহাজন দেউতা, এওঁ দেখোন টকা লোৱা কথা মোক একোৱেই কোৱা নাছিল। নেজানো সি বা কিয় ঘৰত নকলে। তোমালোকৰ যে সেই আম বাগানখন লৈছিলা, তেতিয়াই লৈছিলে মোৰ পৰা সি টকা সুদলৈ। সি থাকোঁতে মোক সুদবোৰ দি আছিল। সি নোহোৱাৰ পৰা এতিয়া সুদে মূলে বহুত টকা হৈছেগৈ। কিন্তু মহাজন দেউতা, এওঁ আপোনাৰ পৰা কিমান টকা সুদলৈ আনিছিল? কিমান আনিছিল মানে তোমাক কি বুলি কওঁ এতিয়া, ক'বলৈ ৰাস্তাই নাই দেখোন। কিমান আনিছিল কওক, পাৰিলে মই লাহে লাহে ধাৰ মাৰি দিম। সি প্ৰথমতে মোৰ পৰা আনোতে 2 লাখ টকা আনিছিল, কিন্তু এতিয়া সি মৰাৰ পৰা সুদ নিদিওঁতে প্ৰায় 3 লাখ মানেই টকা হ'লগৈ। হে ভগৱান, ইমানবোৰ টকা! সেইকাৰণে কৈছোঁ এইবোৰ কথা তুমি জানিবই নালাগে। কিন্তু ইমানবোৰ টকা ধাৰ মৰাটো দেখোন বৰ ডাঙৰ কথা হ'ব। মই জানো ইমানবোৰ টকা তুমি মোক ধাৰ মাৰি শেষ কৰিব নোৱাৰা। সেইকাৰণে মই নিজেই এটা সিদ্ধান্ত লৈছোঁ। কি সিদ্ধান্ত মহাজন দেউতা? তোমালোকৰ সেই আমৰ বাগানখন আৰু তামোলৰ বাগানখন মোৰ নামত লিখি দিব লাগিব। কি? অঁ, এতিয়া মোক টকা লাগিবই মুঠতে। ইমান দিন বাট চালোঁ আৰু মোৰ ইমানবোৰ টকা মই পানীত পেলাব নোৱাৰোঁ নহয়। আমৰ বাগানখন তামোলৰ বাগানখন আপোনাক যদি দি দিওঁ, আমি কেনেকৈ চলিম? কেনেকৈ চলা মই কি জানো। মহাজন দেউতা, আপুনি কথাবোৰ এবাৰ ভালদৰে ভাবি চাওকচোন। আপুনি যদি বাগানখন লৈ লয়, আমাৰ চলাত বৰ অসুবিধা হ'ব। ছোৱালীজনীও সৰু হৈ আছে। তাইক মই খুৱাই বুৱাই কেনেকৈ ডাঙৰ দীঘল কৰিম? সেইবোৰ মই একো নাজানো। খালি মোৰ পাবলগীয়াখিনি মই পাব লাগে। আজিৰ ভিতৰতে টকা দিব পাৰা যদি দিয়া, আৰু নিদিয়া যদি কাইলৈৰ পৰা তুমি আম বাগান আৰু তামোল বাগানত নোসোমাবা। সেয়ে আজিৰ পৰা মই দখল কৰিম। মহাজন দেউতা, আপুনি তেনে কাম নকৰিব। ঐ, তই এজনী মাইকী মানুহ হয় মোৰ মুখে মুখে বহুত কথা কৈ আছ। এতিয়া আম বাগান আৰু তামোল বাগানৰ কথাই কৈছোঁ, আৰু যদি বেছি কথা কৈ থাক এই ঘৰৰ ভেটি মাটি মোৰ নামত কৰি ল'ম। টকাবোৰ আনোতেই ভাবিব লাগিছিলে এইবোৰ কথা, যে টকা দিব নোৱাৰিলে কি হ'ব।
চাবি তই কিন্তু কাইলৈৰ পৰা বাগানলৈ একদম নাযাবি। এই বুলি ধমকি দি মহাজন গুচি গ'ল। এনেকৈয়ে মহাজনে মিছা কথা কৈ আমাৰ পৰা বাগানকেইখন কাঢ়ি ল'লে। মা, তুমিতো সঁচা কথাটো জানিছিলা। দেউতাই কোনো টকা পইচা সুদলৈ অনা নাছিল। তুমি বাগানকেইখন ইমান সহজে কিয় এৰি দিলা? এৰিয়ে দিব নালাগিছিল। সেই সময়ত মোৰ হৈ মাত মতা কোনো মানুহ নাছিল। আৰু মহাজন ইমান বৈজ্ঞাত মানুহ আছিল যে গাঁৱৰ দুখীয়া দুখীয়া মানুহবোৰক কি সুবিধা লৈ লৈ মাটি বাৰীবোৰ তাৰ নামত কাঢ়ি লৈছিল। হয় নেকি মা? মহাজন ইমান বৈজ্ঞাত মানুহ আছিল। তুমি চিন্তা নকৰিবা মা, মহাজনক ভগৱানে শাস্তি দিব। সেয়ে চোৱাচোন, কথা পাতি থাকোঁতে তোমাৰ যে ভোক লাগিছে মই পাহৰিলোৱে। ৰ'বা, মই দোকানৰ পৰা তোমাৰ কাৰণে কিবা এটা লৈ আহোঁগৈ খাবলৈ। মা, তোমাৰ হাতত পইচা আছে জানো? 20 টকা এটা আছে। হ'ব দিয়া মা, তুমি তাৰে 10 টকাহে খৰচ কৰিবা আৰু 10 টকা ঘূৰাই লৈ আহিবা। দুদিনৰ পিছৰ কথা। মা, অ' মা, উঠা। আজি ইমান দেৰিলৈকে শুই আছানে? আজি তোমাতকৈ মইহে সোনকালে উঠিলোঁ। মা, উঠা আকৌ। মা, অ' মা গাটো দেখোন বৰ তাপ। মাৰ জ্বৰ উঠিছে নেকি? মা, তোমাৰ জ্বৰ উঠিছে নেকি? মাজনী, মোৰ বৰ জ্বৰ উঠিছে। মোৰতো একেবাৰে খুব বিষাইছে। মা, তুমি অকণমান সময় ৰখা, মই ডক্টৰ মাতি আনোগৈ। পইচা নহ'লে ডক্টৰে নেচায়ো মা। ডক্টৰ আহিলে পইচা লাগিব। তেনেহ'লে এতিয়া কি কৰোঁ মা? পইচা ক'ত পাম? তুমি যোৱা, পল্লৱী খুৰীক ক'বা মায়ে পইচা কেইটামান ধাৰলৈ বিচাৰিছে। মা গাটো বেয়া যে, মায়ে ভাল হ'লে পইচাকেইটা ধাৰ মাৰি দিব। হ'ব মা, মই এতিয়া আহিমগৈ ৰ'বা। খুৰী, মায়ে মোক আপোনাৰ ওচৰলৈ পঠিয়াইছিল। কিয় পঠিয়াইছে? খুৰী, মাৰ গাটো বৰ বেয়া, খুব জ্বৰ উঠিছে। মায়ে পইচা কেইটামান ধাৰলৈ বিচাৰিছে। মাৰ অসুখ ভাল হোৱাৰ পিছত মায়ে আপোনাক ধাৰ মাৰি দিব। তোৰ মাৰ গা বেয়া, মই কি কৰিব লাগে? দেউতাৰে মৰা নিচিনাকৈ যদি মায়েও মৰি থাকে, টকাবোৰ ধাৰে দিমেই জানিবা, পিছত কেনেকৈ উভতাই পাম? খুৰী, তুমি কিয় ইমান বেয়া কথা কৈছা? মোৰ মা কেতিয়াও মৰিব নোৱাৰে। তুমি মোক খালি পইচা কেইটামান দিয়া, মই ধুমাধুম ডক্টৰ মাতি লৈ যাওঁ মাৰ চিকিৎসা কৰিবলৈ। আই ঐ দেহি, এনেকৈ টকা বিচাৰিছে, মই যেন একেবাৰে সিহঁতৰ ধাৰহে খাই আছোঁ। মোৰ কি টকাৰ গছ আছে নেকি বিচাৰিলে তহঁতক দিবলৈ? ভালে ভালে ইয়াৰ পৰা যা। খুৰী, টকা কেইটামান দি সহায় কৰা, দৰকাৰ হ'লে তোমাক সুদ দিম। মই কি কৈছোঁ তই কাণেৰে শুনা নাই নেকি? তোৰ কাণখন কলা হৈছে নেকি? মুনুৱে কান্দি কান্দি তাৰ পৰা গুচি গ'ল। মুনুৱে মাকৰ চিকিৎসাৰ বাবে টকা নাপায় নদীৰ পাৰত আহি কান্দি আছেহি। হে ভগৱান, মই এতিয়া মাক কেনেকৈ চিকিৎসা কৰোঁ? দেউতাৰ দৰে যদি মাও নাইকিয়া হৈ যায়, মই কাৰ লগত থাকিম? মুনু, মাজনী তুমি ইয়াত কিয় কান্দি আছাহি? আইতা, মোৰ মাৰ অসুখ হৈছে। মাক চিকিৎসা কৰিবলৈ মোৰ হাতত পইচা নাই। মা যদি কিবা এটা হৈ যায়, মই কাৰ লগত থাকিম আইতা? মানুহক পইচা ধাৰলৈ খুজিলেও কোনেও নিদিয়ে। হয় নেকি? মই আকৌ তোমাৰ ওচৰলৈ সহায় এটা বিচাৰিহে আহিছিলোঁ। তুমিয়ে বিপদত পৰিছা যেতিয়া, হ'ব দিয়া, মোকনো কেনেকৈ সহায় কৰিবা? কি বিপদত পৰিছা আইতা? কোৱা, মই তোমাক সহায় কৰিম দিয়া। মুনু, এই মোনাটো অকণমান সময় তুমি চাই থাকিব লাগে। মই সাউতকৈ মন্দিৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। হ'ব দিয়া আইতা, তুমি খালি বেছি দেৰি নকৰিবা। মই আকৌ ঘৰলৈ যাবগৈ লাগিব। মা অসুখ হৈ আছে নহয়, মা শুই আছে। হ'ব দিয়া, মই যাম আৰু আহিম। মোনাটো কাকো চুবলৈ নিদিবা দেই, তুমি ভালদৰে ৰাখিবা। হ'ব আইতা। আইতাকে মোনাটো চাই থাকিবলৈ দিয়াৰ বাবে মুনুৱে গোটেই দিনটো মোনাটোৱে ৰখীয়া হৈ থাকিল। বুঢ়ী যি গ'ল আৰু উভতিয়ে নাহিল। আইতাই কিয় ইমান দেৰি কৰিলে বাৰু? মই কৈছোঁৱে মাৰ অসুখ হৈ আছে, অকণমান সোনকালে অহা হ'লে। ক'ৰ মন্দিৰত গৈছে বাৰু? ময়ে যাওঁ ৰচোন, মন্দিৰৰ পৰা আহোঁগৈ। কিজানি আইতাক মন্দিৰতে পাওঁ। মোনাটো ইমান গধুৰ, আইতাইনো কি ভৰাই লৈ ফুৰিছে এসোপা? পূজাৰী দেউতা, মন্দিৰত আইতা এগৰাকী আছে নেকি? নাই দেখোন। ৰাতিপুৱা আহিছিল পূজাৰী দেউতা। আজি ৰাতিপুৱাৰ পৰা দেখোন মন্দিৰলৈ কোনো অহাই নাই। আপুনি ইয়াতে আছিল নে পূজাৰী দেউতা? মাজনী, মই ইয়াতে আছিলোঁ। কিয়? আইতা এগৰাকী মন্দিৰলৈ আহোঁ বুলি কৈ এই মোনাটো মোক চাই থাকিবলৈ দিছিল। চাওঁতে চাওঁতে আবেলিয়ে হ'লহি। ঘৰত ইফালে মা অসুখ, বিচনাত পৰি আছে। এই মোনাটো ৰখীয়া হৈ থাকোঁতে সন্ধিয়াই হ'ল। মায়ে চিন্তা কৰি আছে চাগে ঘৰত। মই সোনকালে যাবগৈ লাগে মোনাটো দি থৈ। মোনাটোত কি আছেনো? নাজানো নহয়। আইতাজনীয়ে কৈছে মোনাটো কাকো খুলিবলৈ নিদিবা। সেইকাৰণে মই মোনাটো কাকো খুলিবলৈও দিয়া নাই আৰু মই নিজেও খোলা নাই। খালি মোনাটো চাইহে আছোঁ। মাজনী, তুমিয়ে খুলি পেলাই চোৱাচোন মোনাটোত কি আছেনো। আইতাই যদি বেয়া পায় তেতিয়া? একো নহয় দিয়া, তোমাৰ আইতা আহিলে মই কম মই খুলিবলৈ দিছোঁ বুলি। হ'ব। পূজাৰী দেউতা, মোনাটোৰ ভিতৰত দেখোন এইবোৰ টকা। পূজাৰী দেউতা, মই কৈছিলোঁ নহয় মোনাটো খুলিলে আইতাই বেয়া পাব বুলি। এইবোৰ টকা মোৰ নহয়, আইতাৰ টকা। আইতাই মোনাটো খোলাৰ কাৰণে মোক বেয়া পাব এতিয়া। মাজনী, এইবোৰ টকা তোমাক স্বয়ং লক্ষীমাই দি থৈ গৈছে, তোমাৰ আইতাৰ ৰূপত আহি। তোমাক আইতাগৰাকীয়ে মন্দিৰলৈ আহোঁ বুলি কৈছে আৰু টকাৰ মোনাটো তোমাক দি থৈ আহিছে। তোমাক এয়া স্বয়ং লক্ষীমাই সহায় কৰিছে। তুমি এই টকাৰ মোনাটো লৈ তুমি ঘৰলৈ যোৱাগৈ যোৱা। পূজাৰী দেউতা, আপুনি কি কৈছে
কৈছে মই বুজি পোৱা নাই, মোৰ ভয় লাগিছে দেখোন। মাজনী, তুমি একো ভয় কৰিব নালাগে। তুমি মোনাটো লোৱা আৰু ঘৰলৈ গৈ মাৰ চিকিৎসা কৰাগৈ যোৱা। মনুৱে মোনাটো লৈ ঘৰলৈ গৈ মাকৰ চিকিৎসা কৰাত লাগি গ'ল। জয় মা লক্ষী। দুদিনৰ পিছৰ কথা। মাজনী, তুমি মোক চিকিৎসা কৰিবলৈ ইমানবোৰ পইচা ক'ত পালা? আৰু এতিয়াও ইমানবোৰ পইচা আছে তোমাৰ হাতত? মনুৱে মাকক সকলোবোৰ কথা ক'লে, তাই কেনেকৈ ক'ৰ পৰা টকাবোৰ পালে। হয় নেকি মা? দেখিছা, লক্ষী মা স্বয়ং আমাৰ ঘৰলৈ আহিলে। আমি ধৰিবই নোৱাৰিলোঁ তেওঁক। সেইকাৰণে মানুহে সকলোকে ভাল ব্যৱহাৰ কৰিব লাগে। কোনে জানে কেতিয়া কি ৰূপ ধৰি ভগৱান ঘৰলৈ আহে। অঁ মা, মই কোৱা নাছিলোঁ জানো ভগৱানে সহায় কৰিব বুলি? দেখিলা, সঁচাকৈ ভগৱানে আমাক সহায় কৰিলে। কেইবছৰমানৰ পিছৰ কথা। মনু এতিয়া এজনী শিক্ষয়িত্ৰী। চাওঁতে চাওঁতে মোৰ ছোৱালীজনী বহুতেই ডাঙৰ হ'ল। মাজনী, এইবাৰ তোমাৰ বিয়াখন পাতিব লাগিব। তোমাক বিয়া দি আজৰি হোৱাৰ পিছত মোৰ আৰু চিন্তা একো নাই। অকলশৰীয়া জীৱন থাকিম আৰু অকলে অকলে। মা, তুমি কি কথা কৈছা? মই এতিয়া বিয়া নহওঁ দেই, আৰু তোমাক এৰিতো মই ভুলতো বিয়া নহওঁ। মই সদায় তোমাৰ লগতেই থাকিম, তোমাক অকলশৰীয়া কেতিয়াও নকৰোঁ। এতিয়া এই বিয়া বাৰু কথাবোৰ বাদ দিয়া, মোৰ কৰিবলগীয়া ডাঙৰ কাম এটা আছে। কি কাম মাজনী? মই সৰু হৈ থাকোঁতে যে মহাজনে তোমাৰ পৰা মিছা কথা কৈ বাগানকেইখন লৈছিল, সেই বাগানকেইখন এতিয়া মহাজনৰ পৰা আমি ল'ব লাগিব। কেনেকৈ সম্ভৱ হ'ব মাজনী? সেই বাগানকেইখন মহাজনে দখল কৰি থকা আজি বহু বছৰ হ'ল। মহাজনে এৰি দিবনে এতিয়া? দিব লাগিব মা। সি যদি এৰি নিদিয়ে তেনেহ'লে আমি আইনৰ সহায় ল'ম। আহা, আমি আজিয়ে মহাজনৰ ঘৰলৈ যাওঁ। এই বুলি কৈ মাক জীয়েক মহাজনৰ ঘৰলৈ গ'ল। মহাজন বৰ্তা, আপুনি যে আমাৰ বাগান দুখন দখল কৰি আছে, সেই বাগান দুখন আমাক ঘূৰাই দিয়ক। ঐ ছোৱালী, তই কোন? মই তোক চিনি পোৱা নাই দেখোন। আপুনি তাইক চিনি পাব নালাগে। মোক চিনি পাইছেনে নাই? অঁ, পাইছোঁ। তাই মোৰেই ছোৱালী। ঐ ছোৱালী, তোৰ দেউতাৰৰ বাগানকেইখন মই এনেই দখল কৰা বুলি ভাবিছ নেকি? তোৰ দেউতাৰে মোৰ পৰা বহুত টকা লৈছিল, সেইকাৰণে মই বাগানকেইখন দখল কৰিছোঁ। সেই টকাবোৰ ঘূৰাই দিব নোৱাৰাৰ কাৰণে। মানিছোঁ, মোৰ দেউতাই আপোনাৰ পৰা বহুত টকা লৈছিল, কিন্তু দেউতাক আপুনি টকাবোৰ দিয়া বিনিময়ত দেউতাৰ পৰাতো আপুনি চাইন টাইন ক'ৰবাত ৰাখিছে। দেউতাই চাইন কৰা সেই কাগজবোৰ আমাক দেখাওক। সেই কাগজবোৰ এতিয়া চাওঁ বুলি ক'লে মই ঘপককৈ দিব পাৰোঁ নেকি? সেই কাগজবোৰ চাব লাগিব ক'ত আছে। বহু বছৰ পুৰণি কাগজ। আপোনাক আমি সময় দিছোঁ, আপুনি কাগজবোৰ বিচাৰি লওক, আৰু কাগজবোৰ বিচাৰি নোপোৱালৈকে আপুনি বাগানলৈ নাযাব। বাগানকেইখন এতিয়াৰ পৰা আমি দখল কৰিম। যিদিনাখনে আপুনি কাগজবোৰ বিচাৰি পাব, সেইদিনাখনৰ পৰাই বাগানকেইখন আপোনাৰ হ'ব। আৰু একো ইলিগেল কৰিব নিবিচাৰিব, মই কিন্তু আইনৰ সহায় ল'ম। ঐ ছোৱালী, তই বৰ ডাঙৰ ডাঙৰ কথা কৈছ দেখোন। বাগানকেইখন একদম দখল কৰিব নোৱাৰো, সেই বাগানকেইখন মোৰ। মই আপোনাৰ কথা শুনি ভয়তে বহি নাথাকিম। চাব, আজিৰ পৰা কিন্তু আপুনি বাগানত একদম নোসোমাব। মই কৈ দিছোঁ, কেনেবাকৈ যদি বাগানৰ ভিতৰত আপোনাক দেখা পাওঁ, তেতিয়াহ'লে কিন্তু ইয়াৰ ব্যৱস্থা মই বেলেগ ধৰণে ল'ম। শুনিলে নহয় মোৰ ছোৱালীয়ে কি কৈছে? ইমান বছৰে দখল কৰিলে, এতিয়া আৰু আজিৰ পৰা নোৱাৰিব। মোৰ মানুহজনে আপোনাৰ পৰা কোনো টকা সুদত নিয়া নাছিল। এইবোৰ আপুনি আমাক মিছা কথা কৈছিল। আজিৰ পৰা ভুলতো আপুনি বাগানত হাত নিদিব। মহাজনেও বৰ ভয় খালে, কাৰণ ৰমেনে কোনো টকাই লোৱা নাছিল তাৰ পৰা। গতিকে আৰু মহাজনে বাগানলৈ যোৱা কথা একেবাৰে পাহৰিয়েই পেলালে।